তেওঁ এটা কথাই জানে তেওঁৰ মাতৃৰ নাম মেৰী তেওঁ 2 বছৰ বয়সতে বিচ্ছিন্ন হৈ গৈছিল কিবা কাৰণবশতঃ তেওঁৰ মাতৃয়ে মেৰীয়ে এটা charity home Mother Teresa home di দিবলগীয়া হৈছিল তাৰ পাছত হয়তো গুৱাহাটীৰ পৰা কলিকতাৰ পৰা এডপ্ট কৰিবলৈ লৈ যোৱা হ'ল বেলজিয়ামত তেওঁ গুৱাহাটীত থকা অৱস্থাতে আমি কালি সন্ধিয়া এটা ফোন কল পালোঁ এগৰাকী যুৱতীয়ে ফোন কৰিছিল One of the lady from Delhi called up from their name Niru and they কৈছিল যে আপোনালোকে Rosemary Rosema বেলজিয়ামৰ পৰা অহা Rosema তেখেতৰ মাতৃ মেৰী বিচাৰি থকা কিবা খবৰ পায় নেকি যেতিয়া আমি ক'লো পাওঁ বুলি তেতিয়া তেওঁ মোক কান্দি ক'লে যে মোৰ মাতৃৰ নাম মেৰী আৰু আমাৰো ঠিক তেনেকুৱা এটা ঘটনা যে মোৰ ভণ্টি তেওঁ 2 বছৰ বয়স থাকোঁতে মাদাৰ টেৰিজা হোমত দি দিয়া হৈছিল তাৰ পাছত আমি যিমান দূৰ জানো কলিকতাৰ পৰা তেওঁক এডপ্ট কৰি লৈ যোৱা হ'ল কিন্তু ক'ত গ'ল আমি নাজানো আজি আমাৰ এক প্ৰচেষ্টা দুৰ্ভগীয়া মাতৃ মেৰী তেওঁ সন্ধান বিচাৰিছে এতিয়া তেওঁৰ সন্তানৰ আৰু ঠিক তেনেকে ৰ'জমায়ে বিচাৰিছে তেওঁৰ মাতৃৰ সন্ধান আমি চেষ্টা কৰিম কিবা প্ৰকাৰে আমি ৰ'জমাৰ মাতৃৰ সন্ধান বিচাৰি উলিয়াব পাৰিম নেকি লগতে মেৰীৰ কন্যা সন্তান হেৰাই গৈছিল দি দিয়া হৈছিল এডপ্ট কৰিবলৈ বাবে কিবা হোমভেট পাওঁ নেকি নে মেৰীৰে সন্তান ৰ'জমা নেকি মই নতুন দিল্লীলৈ যাব বিচাৰিম নতুন দিল্লীত আছে নিৰু যদি আমি স্ক্ৰীনত দেখাব পাৰোঁ নিৰু মোৰ আছে নিৰু ভেৰি গুড ইভিনিং নিৰু মোৰ ষ্টুডিঅ'ত আছে নিৰু হৈছে মেৰীৰ ডাঙৰ কন্যা আৰু ঠিক তেনেদৰে নিৰিও বিচাৰি আছে তেওঁৰ ভনীয়েকক আমাৰ ষ্টুডিঅ'ত আছে ৰোজমেৰী ষ্টালিন তেওঁ ৰোজমা যোনগৰাকী বেলজিয়ামৰ পৰা আহিছে তেওঁ ফেচবুক তেওঁৰ জৰিয়তে ৰোজমা গুৱাহাটীলৈ আহিছে অসমলৈ আহিছে মাতৃৰ সন্ধানত আৰু মোৰ লগত আছে এলেন ব্ৰুকছ হৈছে মুখপাত্ৰ আছাম খ্ৰীষ্টিয়ান ফ'ৰাম আৰু তেওঁ আমাক এই সন্ধানত আমি গোটেই দিনজোৰা আমাক সহায় কৰি আহিছে এলেন ব্ৰুকছ ভেৰি গুড ইভিনিং প্ৰেক্ষাপটলৈ অহাৰ বাবে কিন্তু আমি পোনপ্ৰথমতে আমি যাব বিচাৰিম নতুন দিল্লীলৈ আমাৰ লগত মেৰীও থাকিব থকাৰ কথা আছে কিন্তু আমি এইখিনি দৰ্শকক কৈ থওঁ যে খন্তেক সময়ৰ পূৰ্বে মেৰী মানসিকভাৱে ভাগি পৰিছে তেওঁ আৱেগিক হৈ গৈছে আমি ইমিডিয়েটলি তেওঁক স্ক্ৰীণত আনিব বিচৰা নাই হয়তো তেওঁ যদি সুস্থ হয় তেওঁ যদি ইচ্ছা কৰে আমি ডেফিনেটলি মেৰীক অন স্ক্ৰীণ আনাৰ চেষ্টা কৰিম কিন্তু বৰ্তমান তেওঁ মানসিকভাৱে ভাগি পৰিছে আমাৰ DSNG তেওঁৰ ঘৰত আছে নগাঁও তেজপুৰৰ মাজত এটুকুৰা ঠাই কিন্তু তেওঁ মানসিকভাৱে ভাঙি পৰা কিছু সময়ৰ পূৰ্বে তেওঁ মানসিকভাৱে ভাঙি গৈছে আৱেগিক হৈ যোৱাৰ ফলত আমি ইমিডিয়েটলি আনিব খোজা নাই মেৰীক নিৰুৰ নিৰু মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ এগৰাকী ভণ্টি আছে আৰু আপোনাৰ মাৰ নাম মেৰী হয়নে কেনেকুৱা অৱস্থাত আপোনাৰ ভণ্টি আপোনাৰ মাৰ পৰা এৰা এৰি হৈ গ'ল বা কি অৱস্থাত ক'ত কি হ'ল অলপ কওকচোন গোটেই ঘটনা নাজানো ভালকে সঠিক কথাটো ময়ো নাজানো মানে একচুৱেলি মই যেতিয়া সৰু আছিলোঁ মাৰ কি কাৰণত তেনেকুৱা হ'ল মা আইতাহঁতৰ পৰা জনা মানে আইতাহঁতৰ পৰা গম পাইছিলোঁ যে ভণ্টি সৰুতে মানে মা মানে কি বহুত সৰুতে মা হেৰি মানে মানসিক অৱস্থা অকণ বেয়া হৈ গৈছিলে দেউতা ঢুকাল তাৰপিছত মই মোৰ ভণ্টিক লৈ মানে আকৌ দেউতাহঁতৰ পৰিয়ালে মাক মানে ঘৰৰ পৰা খেদি দিলে তাৰপিছত মামাহঁতৰ